নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ তামোলপুৰ ডিষ্ট্ৰিক্টত অনুষ্ঠিত হোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট 2026ৰ এডুকেশ্যনৰ যিখন কুৱেশ্যন পেপাৰ সেইখনৰ সমাধান। তেতিয়াহ'লে আহচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। অতি চমুকৈ উত্তৰ দিয়া প্ৰতিটোৰ কাৰণে 1 নম্বৰকৈ দিয়া হৈছে। প্ৰশ্ন নম্বৰ 1, শিক্ষাৰ সমাজকেন্দ্ৰিক লক্ষ্যৰ মুখ্য সমৰ্থক কোন আছিল? মুখ্য সমৰ্থক আছিল জন ডিউ। প্ৰশ্ন নম্বৰ 2, শিক্ষা হৈছে দ্বিপক্ষীয় প্ৰক্ৰিয়া, কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল ছাৰ জন আডামছে। প্ৰশ্ন নম্বৰ 3, কৈশোৰকাল ধুমুহা আৰু পীড়নৰ সময়, এই কথাষাৰ কোনে কৈছিল? এই কথাষাৰ কৈছিল ষ্টেনলি হলে। বি, চমু উত্তৰ দিয়া যিকোনো তিনিটাৰ, প্ৰতিটোৰ কাৰণে 2 নম্বৰকৈ দিয়া হৈছে। প্ৰথম প্ৰশ্ন, শিক্ষাৰ সংকীৰ্ণ অৰ্থ বুলিলে কি বুজা? সংকীৰ্ণ অৰ্থত শিক্ষা হৈছে সুপৰিকল্পিত আৰু সুসংগঠিত প্ৰক্ৰিয়া। বিশ্বাস কৰা হয় যে এটা শিশুৱে বিদ্যালয়লৈ যাবলৈ আৰম্ভ কৰাৰ লগে লগে শিক্ষা আৰম্ভ হয়। শিক্ষকে বিদ্যালয়ত শিশুক বিভিন্ন শিক্ষা দি সু-অভ্যাস গঠনত সহায় কৰাৰ উপৰিও জীৱনৰ মূল্যবোধৰ শিক্ষা দিয়ে। বিদ্যালয়ত নিৰ্দিষ্ট পাঠ্যক্ৰম, অনুশাসন, শিক্ষণ পদ্ধতি মানি চলা হয়। ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ মাধ্যমেৰে নম্বৰ বা গ্ৰেড দিয়া হয়। দ্বিতীয় প্ৰশ্ন, অগতানুগতিক শিক্ষা বা অনৌপচাৰিক শিক্ষা কি? ইয়াৰ উত্তৰটো হৈছে এক বুজন অংশৰ ল'ৰা ছোৱালীয়ে শিক্ষা সমাপ্ত নকৰাকৈ শিক্ষানুষ্ঠান পৰিত্যাগ কৰিবলগীয়া হৈছে। এনেবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে চৰকাৰে এক প্ৰকাৰৰ শিক্ষাৰ ব্যৱস্থা কৰিছে। এই শিক্ষা ব্যৱস্থাটোক অনৌপচাৰিক শিক্ষা ব্যৱস্থা বুলি কোৱা হয়। এই শিক্ষা ব্যৱস্থা পূৰ্ব পৰিকল্পিত আৰু সুসংগঠিত, কিন্তু আনুষ্ঠানিক শিক্ষাৰ দৰে ইমান শৃংখলাবদ্ধ নহয়। প্ৰশ্ন নম্বৰ 3, কৈশোৰ কাল বুলিলে তুমি কি বুজা? সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰলৈকে সময়ছোৱাক কৈশোৰ কাল বোলা হয়। ই মানৱ জীৱনৰ তৃতীয় স্তৰ। এই কালছোৱা দ্ৰুত দৈহিক বিকাশৰ সময়। এই সময়ত শৰীৰৰ অংগ প্ৰত্যংগবোৰ বৃদ্ধি আৰু বলৱান হৈ উঠে। প্ৰশ্ন নম্বৰ 4, বিকাশৰ 2টা বৈশিষ্ট্য লিখা। বিকাশৰ 2টা বৈশিষ্ট্য হ'ল, বিকাশ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। এই 2 প্ৰভাৱৰ সহযোগত শিশুৰ বিকাশ সাধন হয়। দ্বিতীয়তে, বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে। সময় বিশেষে ইয়াৰ গতি দ্ৰুততৰ বা মন্থৰ হয়। চি, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া প্ৰতিটোৰ কাৰণে 3 নম্বৰকৈ দিয়া হৈছে। প্ৰথম প্ৰশ্ন, শিক্ষা হৈছে ত্ৰিপাক্ষিক প্ৰক্ৰিয়া। শিক্ষাৰ পক্ষ 3টা কি কি? উত্তৰটো হৈছে জন ডিউৱে শিক্ষাক ত্ৰিপাক্ষিক প্ৰক্ৰিয়া বুলি অভিহিত কৰিছে। ইয়াৰ পক্ষ 3টা হ'ল শিক্ষক, শিক্ষাৰ্থী আৰু সামাজিক পৰিৱেশ। প্ৰশ্ন নম্বৰ 2, শৈশৱকালৰ দৈহিক বিকাশৰ 3টা বৈশিষ্ট্য লিখা। শৈশৱকালৰ দৈহিক বিকাশৰ 3টা বৈশিষ্ট্য হ'ল, প্ৰথমটো হৈছে দ্ৰুত দৈহিক বিকাশ। জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ পৰিলক্ষিত হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰায় 5 মাহতেই দুগুণলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰত ই 3 গুণ হৈ উঠে। দেহৰ উষ্ণতা বাঢ়ে। এবছৰৰ ভিতৰত দুয়োপাৰি দাঁত গজিবলৈ ধৰে। মাতৃগৰ্ভত থকা কালতে শিশুৱে অংগ সঞ্চালন ক্ষমতা লাভ কৰে। দ্বিতীয় বৈশিষ্ট্য হৈছে পৰনিৰ্ভৰশীলতা। এই সময়ত শিশু পৰনিৰ্ভৰশীল হয়। খোৱা, পিন্ধা আদি সকলো ক্ষেত্ৰতে শিশুৱে মাক বাপেক আৰু বয়স্কসকলৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। বিশেষকৈ মাতৃৰ দৈহিক সান্নিধ্য শিশুৰ অতি প্ৰয়োজন। অৱশ্যে ধীৰে ধীৰে শিশুৱে কিছু দৈহিক সামৰ্থ্য আয়ত্ত কৰিবলৈ সক্ষম হয় আৰু আত্মনিৰ্ভৰশীল হ'বলৈ শিকে। তৃতীয় বৈশিষ্ট্যটো হৈছে ক্ৰিয়া প্ৰৱণতা। এই সময়ত শিশুৰ ক্ৰিয়া প্ৰৱণতা বৃদ্ধি হয়। দৌৰা, জঁপিওৱা, পুতলা খেল আদি খেলি শিশুৱে পৰমানন্দ লাভ কৰে। শিশুৱে খেলাৰ জৰিয়তে বেছিভাগ সময় অতিবাহিত কৰে। খেলাই শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰে। খেলাৰ যোগেদি আন শিশুৰ লগত বন্ধুত্ব গঢ়ি তোলাৰ লগতে সামাজিক হ'বলৈ শিকে। ডি, তলৰ যিকোনো 2টা প্ৰশ্নৰ উত্তৰ দিয়া। প্ৰথম প্ৰশ্ন, শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে লিখা। শিশুৰ বিকাশত গৃহ পৰিৱেশে তলত দিয়া ধৰণে প্ৰভাৱ পেলায়। প্ৰথমতে হৈছে দৈহিক প্ৰভাৱ। জন্মৰ পিছত শিশুৱে মাতৃদুগ্ধ পান কৰিবলগীয়াত পৰে। মাকৰ গাখীৰ শিশুৰ বাবে বৰ পুষ্টিকৰ। ই শিশুক নানা বেমাৰ আজাৰৰ পৰা ৰক্ষা কৰে।
তাৰোপৰি শিশুটিৰ দৈহিক আদৰ যত্ন পিতৃ মাতৃ আৰু পৰিয়ালৰ আন লোকসকলে কৰিলেহে সম্পূৰ্ণভাৱে দৈহিক স্বাস্থ্য ৰক্ষা হয়। দ্বিতীয় পইণ্ট, আৱেগিক প্ৰভাৱ। গৃহ পৰিৱেশৰ জৰিয়তে শিশুৰ আৱেগিক জীৱন গঢ় লৈ উঠে। মাক দেউতাক, ককা আইতা আৰু পৰিয়ালৰ অন্যান্য লোকসকলৰ পৰা পোৱা মৰম চেনেহ, আন্তৰিকতা আদিয়ে শিশুক আৱেগিক নিৰাপত্তা প্ৰদান কৰে। নেক্সট হৈছে সাংস্কৃতিক প্ৰভাৱ। মানুহ সামাজিকভাৱে বাস কৰে। সমাজৰ ৰীতি নীতি, পৰম্পৰা, বিশ্বাস আদি এচাম পুৰুষৰ পৰা আন এচাম চামলৈ গতি কৰে। পৰিয়ালৰ ভাষা, ধৰ্ম, সংস্কৃতি আদিও সেইদৰে উত্তৰ পুৰুষলৈ গতি কৰে। পৰিয়ালৰ জৰিয়তে এইবোৰ সংৰক্ষণ হয়। শিশুৱে দেখি শুনি এইবোৰ আয়ত্ব কৰে। 4 নম্বৰ পইণ্ট, নৈতিক প্ৰভাৱ। শিশুৰ জীৱনৰ মানদণ্ড বজাই ৰখাত পৰিয়ালে সহায় কৰে। পৰিয়ালৰ লোকৰ ক্ৰিয়া আচৰণ, ন্যায় অন্যায়, পাপ পুণ্য, উচিত অনুচিত আদিৰ বিচাৰ বিবেচনাৰ প্ৰভাৱ শিশুৰ ওপৰত পৰে, কাৰণ সেইবোৰ দেখি শুনি শিশুৱে ডাঙৰক অনুকৰণ কৰে। অনুশাসনৰ প্ৰভাৱ। মানৱ জীৱনৰ সকলো কাম সুচাৰুৰূপে চলাবলৈ হ'লে অনুশাসন ব্যৱস্থা সৰুকালৰে পৰা ভালদৰে গঢ়ি তুলিব লাগে। পৰিয়ালৰ দৈনন্দিন ক্ৰিয়া আচৰণবোৰত ৰক্ষা কৰি চলা সময়ানুৱৰ্তিতা, নিয়মানুৱৰ্তিতা, শৃংখলাবৰ্তিতা আদি অৱস্থাই শিশুক মনত আনুগত্য আৰু অনুশাসনৰ মনোভাৱ গঢ়ি তোলে। প্ৰশ্ন নম্বৰ 2, শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক আৰু সমাজকেন্দ্ৰিক লক্ষ্যৰ মাজত থকা যিকোনো 5টা পাৰ্থক্য উল্লেখ কৰা। এই দুয়োটা শিক্ষাৰ লক্ষ্যৰ মাজত থকা কেইটামান পাৰ্থক্য হ'ল, প্ৰথমটো হৈছে ব্যক্তিকেন্দ্ৰিক লক্ষ্য প্ৰকৃতিবাদৰ ওপৰত নিৰ্ভৰশীল, আনহাতে সমাজকেন্দ্ৰিক লক্ষ্য প্ৰয়োগবাদৰ ওপৰত নিৰ্ভৰশীল। দ্বিতীয়তে, ব্যক্তিকেন্দ্ৰিক লক্ষ্যই মানুহৰ জৈৱিক অস্তিত্বৰ বিকাশৰ ওপৰত গুৰুত্ব দিয়ে, কিন্তু সমাজকেন্দ্ৰিক লক্ষ্যই মানুহৰ সামাজিক যোগ্যতা লাভৰ ওপৰত গুৰুত্ব দিয়ে। তৃতীয় পইণ্ট, ব্যক্তিৰ বিকাশৰ বাবে ব্যক্তিকেন্দ্ৰিক লক্ষ্যই স্বাধীনতা প্ৰদান কৰে, আনহাতে সমাজকেন্দ্ৰিক লক্ষ্যই ৰাষ্ট্ৰক ক্ষমতা আৰু কৰ্তৃত্ব প্ৰদান কৰে। 4 নম্বৰ পইণ্ট, ব্যক্তিকেন্দ্ৰিক লক্ষ্যই মনোবৈজ্ঞানিক নীতি আৰু পদ্ধতি সমৰ্থন কৰে, আনহাতে সমাজকেন্দ্ৰিক লক্ষ্যই সমাজ বিজ্ঞানৰ নীতি আৰু পদ্ধতি সমৰ্থন কৰে। লাষ্ট পাৰ্থক্যটো হৈছে ব্যক্তিৰ প্ৰকৃতি আৰু প্ৰয়োজনৰ প্ৰতি ব্যক্তিকেন্দ্ৰিক লক্ষ্যই দৃষ্টি ৰাখে, আনহাতে সমাজৰ প্ৰয়োজন আৰু সমস্যাৰ প্ৰতি সমাজকেন্দ্ৰিক লক্ষ্যই দৃষ্টি ৰাখে। তৃতীয় প্ৰশ্ন, শিক্ষাৰ বৃত্তিমুখী লক্ষ্য কি? ইয়াৰ প্ৰয়োজনীয়তাসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰটো হৈছে, কিছুমান শিক্ষাবিদে মত পোষণ কৰে যে কেৱল মানসিক, দৈহিক আৰু সামাজিক গুণৰাশিৰ উৎকৰ্ষ সাধনাই শিক্ষাৰ লক্ষ্য হোৱা উচিত নহয়। ই গুণসমূহৰ উৎকৃষ্ট সাধন হোৱাৰ লগে লগে ব্যক্তিৰ জীৱন নিৰ্বাহৰ বাবে উপযুক্ত শিক্ষা অৰ্জন কৰাটো এক প্ৰয়োজনীয় কাম। গতিকে শিক্ষাৰ লক্ষ্য এনে হোৱা উচিত যাতে শিক্ষা গ্ৰহণৰ অন্তত শিক্ষাৰ্থীয়ে লাভ কৰা জ্ঞানেৰে জীৱন নিৰ্বাহ সুচাৰুৰূপে কৰিব পাৰে। এই লক্ষ্যৰ প্ৰয়োজনীয়তাসমূহ হ'ল, প্ৰথমটো হৈছে বৃত্তিমুখী লক্ষ্যই এজন ব্যক্তিক স্বাৱলম্বী কৰি তোলে। দ্বিতীয়তে, নিম্নমানৰ বুদ্ধিৰ শিশুৰ বাবে ই বিশেষভাৱে উপযোগী। তৃতীয়তে, দেশৰ উন্নতিৰ বাবে মানৱ সম্পদ ব্যৱহাৰ হোৱাৰ ক্ষেত্ৰত ই সহায়কাৰী। চতুৰ্থতে, বৃত্তিমুখী লক্ষ্যই সৎ আৰু উপযুক্ত নাগৰিক গঠনত সহায় কৰে। 9 নম্বৰ পইণ্ট, এই লক্ষ্যই অৰ্থনৈতিক আৰু সামাজিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰে।